আজি কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কলিয়াবৰ আমবাগান আৰু লাওখোৱাৰ ৱেব পৰ্টেলৰ সতীৰ্থ সাংবাদিকসকল আমি একেলগ হৈ ৰাইজৰ হকে কিছু কাম কৰাৰ বাবে ওলাই আহিছোঁ। বিগত দিনসমূহত আমি ৰাইজৰ হকে কাম কৰি আহিছোঁ। এইবুলি আমি এক ব্যতিক্ৰম পদক্ষেপ হাতত ল'লোঁ। যোৱাকালি দীপাৱলী আছিল আৰু অসমৰ বিভিন্ন প্ৰান্তৰ দৰে কলিয়াবৰতো কলগছত চাকি জ্বলাইছিল, অৰ্থাৎ কলগছ কাটি তাত চাকি বন্তি দিয়ে আৰু তেনেদৰেই দীপাৱলীৰ পিছদিনাখন সেই কলগছসমূহ য'ত ত'ত পেলাই আৱৰ্জনাৰ সৃষ্টি কৰে। আজি আমি কলিয়াবৰ আমবাগান আৰু লাওখোৱাৰ ৱেব পৰ্টেলৰ সমূহ সতীৰ্থ মিলি সেই কলগছখিনি আমি আমবাগান আৰু লাওখোৱাৰ পৰা কলগছখিনি আমি কঢ়ি আহিছোঁ। আমি মানে দোকান দোকান আমি গৈছোঁ, গৈ পেলাই সেইখিনি সংগ্ৰহ কৰিছোঁ আৰু সংগ্ৰহ কৰি লাওখোৱা অভয়াৰণ্যৰ অন্তৰ্গত বুঢ়া চাপৰিত বনৰীয়া হস্তীৰ বাবে আমি এই কলগছখিনি হাতীৰ অহা যোৱাৰ কৰিডৰত আমি মোকলাই দিছোঁ। আমাৰ এটাই পদক্ষেপ, যিদৰে আমি প্ৰায় বাতৰি আমি দিনক দিনে বাতৰি পৰিৱেশন কৰিব লগা হয় বা আমি বিভিন্ন মাধ্যমত আমি দেখি আহিছোঁ হাতী মানুহৰ সংঘাত আৰু খাদ্যৰ বাবে হাতী মানুহৰ সংঘাত হৈ আহিছে বিগত দিনসমূহত। গতিকে হাতী মানুহৰ সংঘাত ৰোধৰ বাবেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা যিসমূহ বন্যহস্তীৰ কৰিডৰ আছে, সেই কৰিডৰসমূহত আজি আমি এই কলগছসমূহ পেলাই দিছোঁ যাতে বনৰীয়া হস্তীয়ে খাদ্যৰ হিচাপে সেই কলগছখিনি খাব পাৰে। লগতে আমাক বন বিভাগৰ লোকে সহযোগ কৰিছে আৰু লাওখোৱাৰ অভয়াৰণ্যৰ